এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ছোৱালীসকলৰ কাৰণে, কাৰণ নিযুত মইনাৰ এনাউন্সমেণ্ট হৈ গ'ল। যোৱাকালি কেবিনেট মিটিং এটাত কৈছে, বাট মই আজি পেপাৰত আজিলৈকে মানে আজি পোৱা নাই যে কেবিনেট মিটিং হৈছে। সৰুকৈ এটা কেবিনেট মিটিং হৈছে, কাৰণ ইলেকশ্যনৰ আগত অসম গভৰ্ণমেণ্টে বহুতো প্ৰতিশ্ৰুতি দিছিল বা প্ৰমিছ কৰিছিল এইখিনি কৰিব, সেইটোলৈ সৰু এটা মিটিং কৰিছে। ফুল মিটিং নহয়, ফুল মিটিং হ'ব মেবি জুনৰ লাষ্টত, নাজানো কেতিয়া হ'ব, বাট জুনৰ লাষ্টত হ'ব লাগে। বাট যোৱাকালি হৈ যোৱা 6 তাৰিখে হৈ যোৱা এটা মিটিঙত হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে নিযুত মইনাৰ যিখিনি স্কলাৰশ্বিপ সেইটোৰ কাৰণে অতুল বৰা ছাৰ আৰু ৰণোজ পেগু ছাৰক দায়িত্ব দিছে। আফটাৰ নহয় 1 উইকৰ ভিতৰত ডিচিশ্যন ল'ব। কি ডিচিশ্যন? সেইটো হ'ল 1000 টকা প্ৰতি মাহে দিব নে একেলগে 10,000 টকা বা 12,000 টকা না 15,000 টকা দিব। যিসকল ছোৱালীয়ে HSত নাম লগাইছা, যিসকল ছোৱালীয়ে ডিগ্ৰীত নাম লগাবা বা লগাইছা এণ্ড মাষ্টাৰ ডিগ্ৰীত নাম লগাবা, সিহঁতক এই স্কলাৰশ্বিপ দিব নিযুত মইনা আঁচনিৰ। আৰু অনলি ছোৱালীৰ কাৰণে এইটো স্কলাৰশ্বিপ। আৰু এটা ভাইটিয়ে মোক কৈছে যে এইটো মিটিং হৈছে দাদা চাইকেন মোক ক'ব। তো ভাইটিজনক বহুত ধন্যবাদ। কিয়নো মই নিউজ পেপাৰ চাই থাকোঁ, বাট আজি অহা নাই মানে আপডেটবোৰ, যে যোৱাকালি মানে যিটো প্ৰতিশ্ৰুতি দিছিল সেইটোৰ কাৰণে এটা মিটিং বহিছে, সৰু মিটিং। তো মামাই এনাউন্সমেণ্ট কৰি দিলে, আৰু এই স্কলাৰশ্বিপখিনি উইথিন 1 উইক সেইখিনি জাষ্টিফাই কৰিব দিছে কেনেকৈ কি হ'ব, অতুল বৰা ছাৰ আৰু ৰণোজ পেগু ছাৰক মেবি। আৰু তাৰ এসপ্তাহ পিছত তোমালোকৰ এপ্লাই কেনেকৈ হ'ব কি গম পাই যাবা, ময়ো জনাই দিম, ময়ো ট্ৰাই কৰিম জনাবলৈ। এণ্ড 15 আগষ্টৰ দিনা এই স্কলাৰশ্বিপটো ইনগ্ৰেশ্যন কৰি দিব। 15 আগষ্টৰ দিনা ফাৰ্ষ্ট ইনগ্ৰেশ্যন কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে, এইটো উল্লেখ কৰিছে। নিযুত মইনা অতি সোনকালে দিব, উইথিন 1 উইক ডিচিশ্যন ল'ব, প্ৰতিমাহে 1000 দিব নে একেলগে 10,000 বা 12,000 বা 15,000 টকা দিব, এইখিনিয়ে ডিচিশ্যন লৈছে। স্কুটিৰ কোনো ডিচিশ্যন লোৱা নাই এতিয়ালৈকে। তো মেবি ফুল মিটিং হ'ব, সেইটোত স্কুটিৰ ডিচিশ্যন ল'ব। তো থেংক ইউ এভৰিৱান, এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰি দিব। যিসকল ফ্ৰেণ্ডছ আছে, ছোৱালী ফ্ৰেণ্ড, যিসকলে পাব স্কলাৰশ্বিপ, গভৰ্ণমেণ্ট কলেজত নাম লগাইছে, তো প্লিজ শ্বেয়াৰ কৰি দিব। থেংক ইউ।